ইডিৰ গোচৰত জামিন লাভ কেজৰিৱালৰ এতিয়াও কাৰামুক্তিৰ পথ প্ৰশস্ত হোৱা নাই দিল্লীৰ মুখ্যমন্ত্ৰীৰ জামিন লাভৰ দিনটোতে CBIৰ গোচৰত জেল হাজতৰ ম্যাদ বৃদ্ধি দিল্লীৰ সুৰানীতি কেলেংকাৰী গোচৰত অৱশেষত অন্তৰ্বৰ্তীকালীন জামিন লাভ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰিলে কেজৰিৱালৰ অন্তৰ্বৰ্তীকালীন জামিন ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দীপাংকৰ দত্তৰ খণ্ড বিচাৰপীঠে দিয়ে এই ৰায় ইডিয়ে গ্ৰেপ্তাৰ কৰাটো বেআইনী বুলি তৰা গোচৰত জামিন পাইছে কেজৰিৱালে অৱশ্যে ৰায়ে কেজৰিৱালক কাৰাগাৰৰ পৰা মুকলি কৰিব নোৱাৰে কিয়নো CBIৰ গোচৰত কাৰাগাৰতে থাকিব লাগিব কেজৰিৱাল 17 জুলাইত CBIৰ গোচৰৰ শুনানি হ'ব দিল্লী উচ্চ ন্যায়ালয়ত সুৰানীতি কেলেংকাৰী গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক প্ৰত্যাহ্বান জনাই দিল্লী উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল কেজৰিৱালে কিন্তু দিল্লী উচ্চ ন্যায়ালয়ে এই গ্ৰেপ্তাৰক বেআইনী বুলি নকলে শেষত দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক কেজৰিৱালে উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাই লাভ কৰিলে জামিন কেজৰিৱালৰ অধিবক্তাই উচ্চতম ন্যায়ালয়ত জনালে প্ৰয়োজনীয় তথ্য আৰু নথি অবিহনে কেজৰিৱালক ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল কেজৰিৱালৰ অধিবক্তাৰ এই যুক্তিতে অন্তৰ্বৰ্তীকালীন জামিন লাভ কৰিছে কেজৰিৱালে যোৱা 21 মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক মুখ্যমন্ত্ৰীৰ পদত থকা অৱস্থাত গ্ৰেপ্তাৰ হোৱা দেশৰ প্ৰথমজন মুখ্যমন্ত্ৰী হ'ল কেজৰিৱাল লোকসভা নিৰ্বাচনত প্ৰচাৰৰ বাবে কিছুদিন জামিন লাভ কৰিছিল কেজৰিৱালে দুইজনক পুনৰ তিহাৰ জেলত আত্মসমৰ্পণ কৰে তেওঁ তাৰ পিছত ইডিৰ গোচৰত জামিনৰ বাবে যুঁজ চলি আছিল কেজৰিৱালৰ ইডিয়ে সুৰা কেলেংকাৰীত 100 কোটি টকাৰ ঘোষ লোৱা বুলি অভিযোগ উত্থাপন কৰিছিল 2021 জুনৰ পৰা 2022 জানুৱাৰীলৈ 45 কোটি টকা হাৱালাৰ মাধ্যমত গোৱালৈ স্থানান্তৰিত কৰাৰ অভিযোগ আৰু এই টকা গোৱাৰ নিৰ্বাচনত ব্যৱহাৰ কৰিছিল হেনো আপে অৱশেষত এই গোচৰতে জামিন লাভ কৰিলে কেজৰিৱালে কিন্তু উচ্চতম ন্যায়ালয়ত জামিন লাভৰ দিনটোতে দিল্লী উচ্চ ন্যায়ালয়ে CBIৰ গোচৰত জেল হাজতৰ ম্যাদ বৃদ্ধি কৰিলে 25 জুলাই পৰ্যন্ত তিহাৰ জেলতে থাকিব লাগিব কেজৰিৱাল নেশ্যনেল ডেস্ক NKTV+